এইখন নিৰ্বাচনত মুছলমান সম্প্ৰদায়ৰ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিজন নাগৰিকে আমাক ভোট দিব বুলি আমি আশা ৰাখিছোঁ। জয়ন্ত বসুমতাৰী আজিৰ দিনত 2 লাখতকৈ বেছি ভোটত জয়যুক্ত হৈ দিল্লীলৈ গৈ আছে বুলি আপুনি ভাবিব পাৰে। কোকৰাঝাৰ 1 নম্বৰ লোকসভা সমষ্টিত আমি বিজেপি দল হিচাপে বিজেপি দলে এইবাৰ আমাৰ যি প্ৰাৰ্থী এনডিএৰ প্ৰাৰ্থী ইউপিপিএল দলৰ শ্ৰী জয়ন্ত বসুমতাৰী দেৱক আমি জিকাবৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুত হৈছোঁ আৰু ইতিমধ্যে আমাৰ 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজে এনডিএৰ যিজন প্ৰাৰ্থী আমাৰ শ্ৰী জয়ন্ত বসুমতাৰী দেৱক ভোটদান কৰি ট্ৰেক্টৰৰ ছবিত বিপুল পৰিমাণে ভোটদান কৰি তেওঁক জয়যুক্ত কৰি এইবাৰ আমি 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টি আমাৰ ভাৰতবৰ্ষৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱক আমি উপহাৰ স্বৰূপে দিবলৈ ওলাইছোঁ। আৰু বৰ্তমানৰ শাসনকালক আপোনালোকে যদি চাই তেতিয়াহ'লে এটা বস্তু আপোনালোকে চাব পাৰিব, আমি মোদীজীৰ যি গ্যাৰেণ্টি শান্তি সমৃদ্ধি আৰু ভাতৃত্ববোধ আমি বিটিআৰ অঞ্চলত দিবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে আমি বিটিআৰ অঞ্চলত আমাৰ বিটিআৰৰ চিফ শ্ৰীযুত প্ৰমোদ বড়ো দেৱৰ নেতৃত্বত আৰু অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত আমি বিটিআৰ অঞ্চলত আমি শান্তিটো দিবলৈ সক্ষম হৈছোঁ। আৰু ৰাইজে গাঁও অঞ্চলৰ ৰাইজ আৰু যিবিলাক জনসাধাৰণ ৰাইজে কি বিচাৰে, ৰাইজে প্ৰথমত শান্তি আৰু নিৰাপত্তাটোৱে বিচাৰে আৰু এইখন দিবলৈ এইখন চৰকাৰে সক্ষম হৈছে বুলি আমি ভাবিছোঁ। আৰু এইখনকে লৈ আমি শান্তি সমৃদ্ধি আৰু উন্নয়নৰ যি যাত্ৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱৰ যি আমাৰ যাত্ৰা, সেই যাত্ৰা আৰু বিটিআৰত আমি প্ৰমোদ বড়োৰ লগত আমি এক ভাতৃত্ববোধৰে আমাৰ যি চৰকাৰখন চলি আছে তাক আমি আগুৱাই লৈ যাবৰ কাৰণে আমি একদম 100% আমি চিয়ৰ হৈছোঁ। এইবাৰ 1 নম্বৰ কোকৰাঝাৰ লোকসভা সিট যিটো আছে তাতে আমি এনডিএৰ প্ৰাৰ্থী আমাৰ শ্ৰী জয়ন্ত বসুমতাৰী দেৱক আমি বিপুল পৰিমাণে ভোটত আমি জয়যুক্ত কৰাব পাৰিম বুলি আমি 100% আমি আশাবাদী। মানে এটা তাৰমানে পলিটিকেল এটা টক বুলি আমি তাৰমানে কৈছোঁ, কাৰণ বিভিন্ন ৰাজনৈতিক দলৰ মানুহবিলাকে ৰাজনীতি তাৰমানে কৰিব যাওঁতে ইলেকশ্যনৰ সময়ত সিহঁতে তাৰমানে কিবা না কিবা এটা ইস্যু বনাব বিচাৰে, কিন্তু একচুৱেলি ইন প্ৰেক্টিকেল কি আছে? ইন প্ৰেক্টিকেল আপুনি চাব অহা দিনবিলাকত এনডিএৰ যিজন আমাৰ প্ৰাৰ্থী শ্ৰী জয়ন্ত বসুমতাৰী দেৱৰ জয় হোৱাৰ লগে লগে আমাৰ যি বৰ্তমানৰ যি সম্বন্ধ আছে সি আৰু অধিক মজবুত হ'ব বুলি আমি ভাবিছোঁ। যাৰ আপোনালোকে প্ৰমাণ আজি যদি আপোনালোকে চাই কোকৰাঝাৰ লোকসভা সমষ্টি হিচাপে ইতিমধ্যে আমাৰ ফকিৰা গ্ৰাম আৰু বাওখুংৰি সমষ্টি ভিত্তিক আমাৰ ফকিৰা গ্ৰামত বাওখুংৰি আৰু পৰ্বতঝৰা সমষ্টি ভিত্তিক যি আমাৰ এক মানে নিৰ্বাচনী আমাৰ যি সভা আছিল, সেই সভাখন আমাৰ ফকিৰা গ্ৰামত কিমান জনসমুদ্ৰত তাৰমানে পৰিণত হৈছে। আৰু শ্ৰীৰামপুৰত যি আমাৰ দ্বিতীয়খন সভা আছিল তাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ মানে নেতৃত্বত যি নিৰ্বাচনী সভা আছিল তাত যি হাৰে আমাৰ মানে জনসমুদ্ৰ আহি উপস্থিত হৈছে, ইয়াতে পৰিগণিত হয় যে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এনডিএৰ এইবাৰ যিজন প্ৰাৰ্থী আছে আমি বিপুল পৰিমাণে ভোটত আমি ট্ৰেক্টৰৰ ছবিত জয়যুক্ত কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। আমাৰ যি সংখ্যালঘু অধ্যুষিত অঞ্চলত সংখ্যালঘু ৰাইজে ইতিমধ্যে গম পাইছে, অকল মুছলমান সম্প্ৰদায়ৰ বুলি নহয়, সংখ্যালঘু সম্প্ৰদায়ৰ শিখ ইছাই খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী মানুহ মুছলিম মানুহ ইতিমধ্যে গম পাইছে। কাৰণ বিগত দিন চোৱাত আমাৰ অসম চৰকাৰৰ যি অভিলাষী আঁচনি আছিল বা আমাৰ যি মানে নিয়োগ নীতি আছিল তাতে আপুনি যদি চাই 30%ৰ এভৱ মুছলমান সংখ্যালঘু মানুহে চাকৰি বিনা পইচাত 1 পইচা ঘুচ নিদিয়াকৈ পাবলৈ সক্ষম হৈছে। গতিকে এতিয়া যি মানে সংখ্যালঘু মানুহ আছে সিহঁতৰো বিশ্বাস এইখন ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ ওপৰত আহি পৰিছে। আৰু অনাগত দিনত আৰু এইখন নিৰ্বাচনত মুছলমান সম্প্ৰদায়ৰ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিজন নাগৰিকে আমাক ভোট দিব বুলি আমি আশা ৰাখিছোঁ। জয়ন্ত বসুমতাৰী আজিৰ দিনত 2 লাখতকৈ বেছি ভোটত জয়যুক্ত হৈ দিল্লীলৈ গৈ আছে বুলি আপুনি ভাবিব পাৰে। চাওক, চন্দন ব্ৰহ্ম BPFৰ দ্বিতীয় যদি লিডাৰ আছিল তেওঁ চন্দন ব্ৰহ্মই আছিল। আৰু আজিৰ দিনত চন্দন ব্ৰহ্মই UPPLত যোগদান কৰাৰ লগে লগে আমাৰ এনডিএৰ যি দল আমাৰ যি গঠবন্ধন সি 100% শক্তিশালী হ'ব বুলি আমি আশাবাদী।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।